প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ আগত আলোচনা কৰিবলগীয়া টপিককেইটা হৈছে সামাজিক ন্যায়। প্ৰথমতে ন্যায় মানেনো কি বা ন্যায়ৰ অৰ্থটো কি সেইটো জানি ল'ব লাগিব। ন্যায়ৰ শব্দটোৰ ইংৰাজী প্ৰতিশব্দ জাষ্টিচ শব্দটো আহিছে লেটিন শব্দ জাষ্টিচিয়াৰ পৰা, যাৰ অৰ্থ হৈছে সকলো প্ৰকাৰৰ দুখৰ শাস্তি প্ৰদান কৰি শান্তি আৰু সমতাক ৰক্ষা কৰা। বিভিন্ন চিন্তাবিদ যেনে চেফালাছ, পুলেমাৰ্কাছ, প্লেটো আৰু এৰিষ্টটল আদিকে কৰি বহুতো দাৰ্শনিকে বিভিন্ন সংজ্ঞা আগবঢ়াইছে। তাৰে দুটামান সংজ্ঞা মই তোমালোকৰ আগত আগবঢ়াইছোঁ। চেফালাছৰ মতে সঁচা কথা কোৱা আৰু আনৰ ধাৰ পৰিশোধ কৰাই হৈছে ন্যায়। আকৌ পুলেমাৰ্কাছৰ মতে যাৰ যি প্ৰাপ্য তেওঁক সেইখিনি দিয়াই হৈছে ন্যায়। ন্যায়ৰ সম্পৰ্কত প্লেটোৱে নিজৰ মতামত আগবঢ়াইছিল আৰু সেই তত্ত্বটোকে আমি প্লেটোৰ ন্যায়ৰ তত্ত্ব বুলি জানো। তাত চাবা, প্লেটোৰ মতে মানুহৰ মনক ভোগৰ প্ৰবৃত্তি, সাহস আৰু চিন্তা এই তিনি ভাগত ভাগ কৰিছে। এই তিনি প্ৰবৃত্তিৰ ভিত্তিতে যিসকল সমাজত উৎপাদন কাৰ্যৰ কাৰণে উপযুক্ত তেওঁলোকক উৎপাদক, যিসকলৰ সাহস আছে আৰু প্ৰতিৰক্ষাৰ কামৰ কাৰণে উপযুক্ত তেওঁলোকক সৈনিক, আৰু যিসকল লোকৰ মনৰ চিন্তা শক্তি বিদ্যমান আৰু শাসনৰ কাৰণে উপযুক্ত তেওঁলোকক দাৰ্শনিক ৰজা হিচাপে আখ্যা দিয়া হয়। প্লেটোৰ মতে এই তিনি শ্ৰেণীৰ লোকক নিজ নিজ কামত নিয়োগ কৰাই হৈছে ন্যায়। প্লেটোই ন্যায় সংকল্পনাক দুটা ভাগত ভাগ কৰিছে। সেই দুটাক সামাজিক ন্যায় আৰু ব্যক্তিগত ন্যায় বুলি ক'ব পাৰোঁ। সামাজিক ন্যায় সামাজিক ক্ষেত্ৰখনত সমাজৰ যি শ্ৰেণীৰ লোক যি কামৰ উপযুক্ত সেই কামত নিয়োগ কৰাটোকেই ন্যায় বোলে। এই ন্যায়ৰ ভিত্তিত যিসকল উৎপাদন কামৰ ক্ষেত্ৰত পাকৈত তেওঁলোক উৎপাদক, আৰু যিসকল প্ৰতিৰক্ষা কামত উপযুক্ত তেওঁলোক সৈনিক হ'ব লাগে, আৰু যিসকল লোক শাসনৰ কাৰণে উপযুক্ত তেওঁলোক দাৰ্শনিক ৰজা হ'ব লাগে। আকৌ ব্যক্তিগত ন্যায়ৰ ক্ষেত্ৰত আমি ক'ব পাৰোঁ, ব্যক্তিগত ক্ষেত্ৰত যিজন লোক যি কামৰ বাবে উপযুক্ত আৰু তেওঁক সেই কামত মনোনিৱেশ কৰাটোৱেই হৈছে ব্যক্তিগত ন্যায়। এই ভিত্তিত ক'ব পাৰি শিক্ষকৰ কাম শিক্ষকতা কৰা, চিকিৎসকৰ কাম চিকিৎসা কৰা আৰু খেতিয়কৰ কাম খেতি কৰা ইত্যাদি। আন এজন চিন্তাবিদ এৰিষ্টটলৰ ন্যায়ৰ তত্ত্বটোৰ বিষয়ে জানিবলৈ হ'লে আমি প্ৰথমতে এৰিষ্টটলনো কোন জানি ল'ব লাগিব। ৰাজনীতি বিজ্ঞানৰ জনক বুলি আমি এৰিষ্টটলক কওঁ। এতিয়া চাবা এৰিষ্টটলৰ ন্যায়ৰ তত্ত্ব। ব্যক্তিৰ অৰ্হতা আৰু ৰাষ্ট্ৰৰ প্ৰতি থকা বৰঙণি অনুসৰি পদবী আৰু স্থান বিতৰণ কৰাই হৈছে ন্যায়। এৰিষ্টটলে ন্যায়ৰ সংকল্পনাক দুটা ভাগত ভাগ কৰিছিল। প্ৰথমটো বিতৰণমূলক ন্যায় আৰু দ্বিতীয়টো সংশোধনমূলক ন্যায়। বিতৰণমূলক ন্যায়ে সমাজৰ প্ৰতিজন ব্যক্তিকে নিজৰ আভ্যন্তৰীণ প্ৰতিভাসমূহ বিকাশৰ বাবে সুবিধা প্ৰদান কৰাটোক বুজায়। ব্যক্তিসকলৰ কল্যাণৰ বাবে বিতৰণ কৰা বাস্তৱ সম্পদসমূহ সমতাৰ দৃষ্টিত বিতৰণ কৰা হয়। আনহাতে কোনো এজন ব্যক্তিৰ প্ৰতি দুখ বা ক্ৰোটি কৰি পাছত তাৰ শুধৰণি বা সংশোধনী কৰাকে সংশোধনীমূলক ন্যায় বোলে। ন্যায়ৰ বৈশিষ্ট্যসমূহ। প্ৰথমতে, ন্যায় এখন সমাজৰ জনসাধাৰণৰ পাৰস্পৰিক সম্পৰ্কৰ লগত জড়িত। দ্বিতীয়তে, ই এখন সমাজৰ মূল্যবোধ আৰু ৰীতি নীতিৰ ওপৰত নিৰ্ভৰশীল। তৃতীয়তে, ই এখন সমাজৰ মানৱীয় ব্যৱহাৰৰ দৃষ্টিভংগীৰ লগতো জড়িত। ইয়াকে কেন্দ্ৰ কৰি আইন আৰু আদালতসমূহ গঠন কৰা হৈছে। চতুৰ্থতে, ইয়াৰ লক্ষ্য হৈছে সকলোকে সঠিকভাৱে সমান অধিকাৰ
সা-সুবিধা আদি প্ৰদান কৰা। পঞ্চমতে, এজন ব্যক্তিৰ স্বাৰ্থ আৰু এখন সমাজৰ স্বাৰ্থ একত্ৰিত কৰাই হৈছে ন্যায়ৰ আন এক বৈশিষ্ট্য। ন্যায়ৰ নীতিসমূহ। প্ৰথমতে, সমানসকলৰ মাজত সমতা। সমানসকলৰ মাজত সমতা নীতি অনুসৰি জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলো মানুহ সমান আৰু সকলোৱে সম ব্যৱহাৰ পোৱা উচিত। সাধাৰণতে যিবিলাক অধিকাৰ নাগৰিকক প্ৰদান কৰা হৈছে সেইবিলাক সকলোৱে সমভাৱে উপভোগ কৰাৰ লগতে তেওঁলোকক সমব্যৱহাৰ পোৱা উচিত। জাতি, ধৰ্ম, বৰ্ণ, লিংগ, জন্মস্থানক কেন্দ্ৰ কৰি ৰাষ্ট্ৰই নাগৰিকসকলক কোনো ধৰণৰ বৈষম্যমূলক ব্যৱহাৰ কৰা উচিত নহয়। দ্বিতীয়তে, আনুপাতিক ন্যায়। কিছুমানৰ মতে মানুহ মাত্ৰেই সৰ্বসমতাৰ নীতি কোনো ধৰণৰ সাল-সলনি নকৰাকৈ প্ৰয়োগ কৰিলে সমাজত ন্যায় প্ৰৱৰ্তিত নহয়। তেনে কৰাৰ ফলত সমাজৰ প্ৰগতিতো বাধাৰ সৃষ্টি হ'ব। মেধা, কৌশল, খাটনিৰ পৰিমাণ আদিৰ ভিত্তিত আনুপাতিকভাৱে বিশেষ ক্ষেত্ৰত পাৰদৰ্শী লোকক পুৰস্কৃতও কৰা হয়। ইয়াৰ জৰিয়তে আনুপাতিক সমতাৰ সৃষ্টি কৰিব পাৰি। গতিকে সমাজত ন্যায়ৰ কাৰণে সমব্যৱহাৰ নীতি কাৰ্যকৰী কৰিবৰ বাবে আনুপাতিক নীতিৰ সৈতে ভাৰসাম্য ৰক্ষা কৰিব লাগে। তৃতীয়তে, বিশেষ প্ৰয়োজনৰ স্বীকৃতি। ন্যায়ৰ আন এটা নীতি হৈছে বিশেষ প্ৰয়োজনৰ স্বীকৃতি প্ৰদান কৰা। ভাৰতৰ সংবিধানে সকলো নাগৰিকৰ কাৰণে সম অধিকাৰ প্ৰদান কৰিছে। ইয়াৰ উপৰি মহিলা তথা শিশুসকলৰ বাবে বিশেষ সা-সুবিধাও প্ৰদান কৰিছে। অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি লোকৰ বাবে সংসদ তথা বিধানসভাসমূহত 33% আসন সংৰক্ষণৰ ব্যৱস্থা কৰিছে। এনেধৰণৰ সুৰক্ষা নীতিয়ে সমাজত ন্যায় প্ৰতিষ্ঠাত যথেষ্ট পৰিমাণে অৰিহণা যোগাইছে। ন্যায়ৰ প্ৰকাৰসমূহ। প্ৰথমতে, প্ৰাকৃতিক ন্যায়। প্ৰকৃতিগতভাৱে মানুহ সমাজপ্ৰিয় প্ৰাণী। অতি প্ৰাচীন কালৰে পৰাই মানুহে নিৰাপত্তাজনিত আৰু স্বাভাৱিক কাৰণত সমাজবদ্ধ জীৱন যাপন কৰি আহিছে। সমাজবদ্ধ মানুহে সামাজিক জীৱন যাপন কৰোঁতে স্বতঃস্ফূৰ্তভাৱে কিছুমান নীতি-নিয়ম মানি চলে। গতিকে মানুহৰ প্ৰকৃতিগত স্বভাৱ আৰু আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত ন্যায়কে প্ৰাকৃতিক ন্যায় বোলে। অৰ্থাৎ এজন ব্যক্তিয়ে আন এজন ব্যক্তিৰ পৰা যেনে ব্যৱহাৰ পাব বিচাৰে আনৰ প্ৰতিও তেওঁ তেনে ব্যৱহাৰ কৰাই হ'ল প্ৰাকৃতিক ন্যায়। দ্বিতীয়তে, বৌদ্ধিক ন্যায়। প্ৰচলিত বিধি-বিধানৰ জৰিয়তে কোনো ধৰণৰ জনসাধাৰণৰ মাজত সৃষ্টি হোৱা বাদ-বিবাদক মীমাংসা কৰি দোষীক উপযুক্ত শাস্তি প্ৰদান কৰা ব্যৱস্থাটোকে বৌদ্ধিক ন্যায় বোলে। এই ব্যৱস্থাত আইনৰ দৃষ্টিত সকলো সমান আৰু সমান দোষৰ কাৰণে সমান শাস্তিৰ ব্যৱস্থা থাকে। সামাজিক ন্যায়। যি সমাজত জাতি, ধৰ্ম, বৰ্ণ, ভাষা, জন্ম ভিত্তিত মানুহৰ মাজত উচ্চ-নীচ, ডাঙৰ-সৰু আদিৰ ব্যৱস্থা নাই, সেই সমাজ সামাজিক ন্যায়ৰ ভিত্তিত প্ৰতিষ্ঠিত বুলিব পাৰি। ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত সামাজিক ন্যায়ৰ আশ্বাস দিয়া হৈছে আৰু সংবিধানৰ সমতাৰ অধিকাৰৰ জৰিয়তে এই আশ্বাসক কাৰ্যকৰী কৰাৰ ব্যৱস্থাও আছে। ৰাজনৈতিক ন্যায়। যি সমাজত সকলো শ্ৰেণীৰ লোকে ৰাজনৈতিক ব্যৱস্থাত অংশগ্ৰহণৰ সুবিধা পায় সেই সমাজ ৰাজনৈতিক ন্যায়ৰ ওপৰত প্ৰতিষ্ঠিত বুলিব পাৰি। ৰাজনৈতিক ন্যায়ে প্ৰথমতে জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে প্ৰাপ্তবয়স্ক সকলো নাগৰিকে ভোটাধিকাৰ পাব লাগে। দ্বিতীয়তে, অৰ্হতাসম্পন্ন সকলো নাগৰিকৰ কাৰণে
নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পথ মুকলি থাকিব লাগে আৰু তৃতীয়তে অৰ্হতাসম্পন্ন সকলো নাগৰিকৰ কাৰণে চৰকাৰী চাকৰি লাভৰ কাৰণে আবেদন কৰাৰ সুবিধা থাকিব লাগিব। যদি এই ব্যৱস্থাসমূহ এখন সমাজত প্ৰতিফলিত হোৱা দেখা যায় তেতিয়াহ'লে সেই সমাজখনত ৰাজনৈতিক ন্যায় থকা বুলি কোৱা হয়। অৰ্থনৈতিক ন্যায়। অৰ্থনৈতিক ন্যায়ৰ অবিহনে সামাজিক আৰু ৰাজনৈতিক ন্যায় তাৎপৰ্যহীন হৈ পৰে। অৰ্থনৈতিক ন্যায় দুটা কথাক বুজায়। কোনো বিশেষ শ্ৰেণীৰ লোকৰ বাবে বিশেষ সুবিধা থাকিব নালাগে আৰু যি সমাজত বিশেষ শ্ৰেণীৰ লোকৰ বাবে বিশেষ ব্যৱস্থা নাথাকে আৰু জীৱন ধাৰণৰ বাবে নিম্নতম সুবিধা সকলোৱে পায় সেই সমাজত অৰ্থনৈতিক ন্যায় থকা বুলি কোৱা হয়। আইন আৰু ন্যায়ৰ সম্পৰ্ক। আইন আৰু ন্যায় পৰস্পৰ সম্পৰ্কযুক্ত দুটা বিষয়। ৰাজনীতি বিজ্ঞানত দুয়োটাই গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আহিছে। আইন হ'ল ৰাষ্ট্ৰৰ সৰ্বোচ্চ কৰ্তৃপক্ষই প্ৰণয়ন কৰা কিছুমান নীতি নিয়ম যাৰ সহায়ত মানুহে সুসভ্য জীৱন যাপন কৰা সম্ভৱ হয় আৰু সমাজত শান্তি আৰু সম্প্ৰীতি স্থাপন কৰাও সহজ হয়। গতিকে আইনৰ প্ৰধান উদ্দেশ্য হ'ল সমাজৰ সকলো লোককে ন্যায় প্ৰদান কৰা। এই বিষয়ত অধ্যাপক বেন্থামে কয়, আইনৰ তৎকালীন উদ্দেশ্যই হৈছে ন্যায় লাভ কৰা। আইনৰ ন্যায়সংগত আৰু নিৰপেক্ষ প্ৰয়োগেৰে এখন সমাজত ন্যায় প্ৰতিষ্ঠা কৰিব পাৰি। আইন অবিহনে ন্যায় প্ৰতিষ্ঠা সম্ভৱ নহয়। সেই হেতুকে ক'ব পাৰি যে আইন আৰু ন্যায়ৰ মাজত নিৰ্বিড় সম্বন্ধ আছে। আইন আৰু ন্যায়ৰ মাজত নিৰ্বিড় সম্বন্ধ থাকিলেও কিছুমান চিন্তাবিদৰ মতে উভয়ৰ মাজত মূলগত পাৰ্থক্যও আছে। আইনে ন্যায় প্ৰতিষ্ঠা কৰে সঁচা, কিন্তু আইন ন্যায় হ'ব নোৱাৰে। আইন ৰাজনৈতিক কৰ্তৃপক্ষই ৰচনা কৰে, কিন্তু এই আইন সকলো সময়তে শুদ্ধ নহ'বও পাৰে। অৰ্থাৎ আইন সমালোচনাৰ ঊৰ্ধ্বত নহয়, কিন্তু ন্যায় সদায় দোষমুক্ত। খুব দৰকাৰী প্ৰশ্ন আহি থাকে, জন ৰাউলছৰ ন্যায়ৰ তত্ত্ব। 1973 চনত জন ৰাউলছে এ থিয়ৰী অৱ জাষ্টিছ গ্ৰন্থখন প্ৰকাশ কৰিছিল। ন্যায় প্ৰতিষ্ঠাৰ বাবে তেওঁ দুটা নীতিৰ পোষকতা কৰিছিল। প্ৰথমটো সমতাৰ নীতি আৰু দ্বিতীয়টো অসমতাৰ নীতি। সমতাৰ নীতি। এই নীতিৰ জৰিয়তে তেওঁ কৈছে, প্ৰত্যেকজন ব্যক্তিয়েই অন্য যিকোনো ব্যক্তিয়েই ভোগ কৰা সকলোবোৰ স্বাধীনতা সমভাৱে ভোগ কৰাৰ অধিকাৰ লাভ কৰিব লাগে। অৰ্থাৎ অন্য কাৰোবাৰ বাবে এজন ব্যক্তিয়ে নিজৰ স্বাধীনতা ত্যাগ কৰাৰ প্ৰশ্ন নুঠে। কিন্তু তাৰ লগতে সমাজত বাস কৰা দুৰ্বল লোকসকল যাতে সামাজিক ন্যায়ৰ পৰা বঞ্চিত নহয় সেইটো নিশ্চিত কৰিবৰ বাবে অসমতাৰ নীতিৰ পোষকতা কৰিছে। আকৌ এই অসমতাৰ নীতিৰ উদ্দেশ্য হৈছে সমাজত সমতাৰ সৃষ্টি কৰা। সেয়েহে ৰাউলছে কৈছে যে অসমতাৰ নীতিক এনেদৰে প্ৰয়োগ কৰিব লাগে যাতে আটাইতকৈ দুৰ্গত লোকসকলহে তাৰ দ্বাৰা আটাইতকৈ বেছিকৈ লাভান্বিত হয়। এই দুয়োটা নীতিৰ ভিতৰত অৱশ্যে সমতাৰ নীতিয়ে অসমতাৰ নীতিতকৈ অগ্ৰাধিকাৰ পাব লাগে বুলি তেওঁ উল্লেখ কৰিছে। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, যদি তোমালোকে মোৰ এই ভিডিঅ'টো ভাল পাইছা আৰু তোমালোক উপকৃত হ'বা বুলি যদি ভাবিছা, তেন্তে মোৰ চেনেলটো লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু যিমান পাৰা সিমান ছাবস্ক্ৰাইব কৰিবা আৰু লগতে কিন্তু বেল আইকনটো টিপিবলৈ নাপাহৰিবা। যদি তোমালোকে বেল আইকনটো টিপা তেতিয়াহ'লে মোৰ নতুন নতুন আহি থকা ভিডিঅ'সমূহ খুব সোনকালে তোমালোকে পাবা।